আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমীয়া উৎসৱ পাৰ্বণ কোনটো বৰ্ষপঞ্জীৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়? হুইচ কেলেণ্ডাৰ ইজ ইউজ টু ডিটাৰমাইন এছামিজ ফেষ্টিভেল? অসমীয়া উৎসৱ পাৰ্বণসমূহ কোনটো বৰ্ষপঞ্জীৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ভাস্কৰাব্দ। ভাস্কৰাব্দ বৰ্ষপঞ্জীৰ ওপৰত ভিত্তি কৰি অসমীয়া উৎসৱ পাৰ্বণ নিৰ্ধাৰণ কৰা হয়। এই ভাস্কৰাব্দ বৰ্ষপঞ্জী আৰম্ভ হয় ৰজা ভাস্কৰ বৰ্মনৰ সিংহাসন আৰোহণ কৰা বছৰৰ পৰা, অৰ্থাৎ যেতিয়া ভাস্কৰ বৰ্মনে সিংহাসন আৰোহণ কৰিছিল তেতিয়াৰ পৰা ভাস্কৰাব্দ বৰ্ষপঞ্জী ষ্টাৰ্ট হৈছিল। নেক্সট কুৱেশ্যন, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ গণনা কৰা বৰ্ষপঞ্জীক কি কোৱা হয়? হোৱাট ইজ দ্য কেলেণ্ডাৰ কল্ড ডেট ইজ কাউণ্ট ফ্ৰম জানুৱাৰী টু ডিচেম্বৰ? জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ অৰ্থাৎ ইংৰাজী বছৰটো কোনটো বৰ্ষপঞ্জীৰ আধাৰত নিৰ্ধাৰণ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গ্ৰেগৰিয়ান কেলেণ্ডাৰ। গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ জৰিয়তে ইংৰাজী বৰ্ষপঞ্জী নিৰ্ধাৰণ কৰা হয়। নেক্সট কুৱেশ্যন, জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকক কি বুলি কোৱা হয়? হোৱাট ইজ দ্য পাৰ্চন কল্ড হু ষ্টাডিজ ফচিলছ? জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকক কি বুলি কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্লেণ্টলজিষ্ট। জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকক পুৰা জীৱবিজ্ঞানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? হোৱাট ডু এপিগ্ৰাফিষ্ট ষ্টাডি? এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইনস্ক্ৰিপশ্যন। এপিগ্ৰাফিষ্টসকলে ইনস্ক্ৰিপশ্যন অৰ্থাৎ শিলালিপিৰ বিষয়ে অধ্যয়ন কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি গ্ৰন্থখনৰ নাম কি? হোৱাট ইজ দ্য অল্ডেষ্ট বুক অফ ইণ্ডিয়া? ইণ্ডিয়াৰ আটাইতকৈ পুৰণি কিতাপ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ঋগ্বেদ। ঋগ্বেদ হ'ল ভাৰতৰ আটাইতকৈ পুৰণি গ্ৰন্থ। নেক্সট কুৱেশ্যন, সম্ৰাট অশোকে সমগ্ৰ ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? হোৱাট টাৰ্ম ডিড এম্পিৰিয়ৰ অশোকা ইউজ টু ডিছক্ৰাইব দ্য হোল অফ ইণ্ডিয়া? সমগ্ৰ ভাৰতক ডেছক্ৰাইব কৰিবলৈ সম্ৰাট অশোকে কি শব্দ ব্যৱহাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি জম্বু দ্বীপা। জম্বু দ্বীপ বুলি সমগ্ৰ ভাৰতক অভিভূত কৰিছিল। নেক্সট কুৱেশ্যন, জাৰৱা জনগোষ্ঠী ভাৰতৰ কোন ঠাইত পোৱা যায়? হোৱেৰ ইজ দ্য জাৰৱা ট্ৰাইব ফাউণ্ড ইন ইণ্ডিয়া? ভাৰতৰ কোনটো ঠাইত জাৰৱা জনগোষ্ঠী পোৱা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড। আন্দামান আৰু নিকোবৰ আইচলেণ্ডত জাৰৱা জনগোষ্ঠী বিশেষভাৱে পোৱা যায়। নেক্সট কুৱেশ্যন, প্ৰাচীন আল্টামিৰা চিত্ৰগুহা বিশেষকৈ কোন দেশত পোৱা যায়? ইন হুইচ কাণ্ট্ৰি আৰ দ্য আল্টামিৰা কেভ পেইণ্টিং মেইনলি ফাউণ্ড? কোনখন ঠাইত বা কোনখন দেশত বিশেষভাৱে আল্টামিৰা গুহা চিত্ৰ পোৱা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি স্পেইন। স্পেইনত বিশেষভাৱে আল্টামিৰা গুহা চিত্ৰ দেখা পোৱা যায়। ইয়াৰ উপৰিও ফ্ৰান্সত কিছু পৰিমাণে দেখা যায় যদিও প্ৰশ্নটোত বিশেষকৈ ক'ত পোৱা যায় বুলি সুধিছে, সেয়েহে আমাৰ এনচাৰটো হৈ গ'ল স্পেইন। নেক্সট কুৱেশ্যন, প্ৰাচীন হৰপ্পা সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত আছিল? অন দ্য বেংকছ অফ হুইচ ৰিভাৰ ৱাজ দ্য হৰপ্পান চিভিলাইজেশ্যন লোকেটেড? হৰপ্পা সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ইণ্ডুছ। ইণ্ডুছ অৰ্থাৎ সিন্ধু নদীৰ পাৰত হৰপ্পা সভ্যতা অৱস্থিত আছিল। নেক্সট কুৱেশ্যন, হুৱাংহো নদী কোনখন দেশৰ মাজেৰে বৈ গৈছে? দ্য হুৱাংহো ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ কাণ্ট্ৰি? কোনখন দেশৰ মাজেৰে হুৱাংহো নদী বৈ গৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চাইনা। চীন দেশৰ মাজেৰে হুৱাংহো নদী বৈ গৈছে। ইয়াৰ উপৰিও চীন দেশৰ মাজেৰে বৈ যোৱা এখন উল্লেখযোগ্য নদী হ'ল ইয়াংচি। ইয়াংচি নদীখন চীন দেশৰ মাজেৰে
বৈ গৈছে। নেক্সট কুৱেশ্যন, ঋগ্বেদত কোনখন নদীৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায়? হুইচ ৰিভাৰ ইজ ফাৰ্ষ্ট মেনশ্যনড ইন দ্য ঋগ্বেদা? ঋগ্বেদত কোনখন নদীৰ বিষয়ে প্ৰথম উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সৰস্বতী। সৰস্বতী নদীৰ বিষয়ে ঋগ্বেদত প্ৰথম উল্লেখ পোৱা যায়। নেক্সট কুৱেশ্যন, 1921 চনৰ কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? হু লিড দ্য এক্সকেভেশ্যন এট মহেঞ্জোদাৰো ইন 1921? 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, R.D. বেনাৰ্জী। অৰ্থাৎ ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন হৰপ্পা সভ্যতাৰ লোতাল চহৰখন বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? লোতাল অফ দ্য হৰপ্পান চিভিলাইজেশ্যন ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? বৰ্তমানৰ ভাৰতৰ কোনখন ৰাজ্যত প্ৰাচীন হৰপ্পা সভ্যতাৰ লোতাল চহৰখন অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গুজৰাট। গুজৰাটত লোতাল চহৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য নেশ্যনেল ইম্বল অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লায়ন, কেপিটেল অফ অশোকা। অৰ্থাৎ অশোক স্তম্ভ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক। এই ৰাষ্ট্ৰীয় প্ৰতীকটোত 4টা সিংহৰ মূৰ আছে। নেক্সট কুৱেশ্যন, মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট কোন আছিল? হু ৱাজ দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ দি মৌৰ্য ডাইনেষ্টি? মৌৰ্য ডাইনেষ্টিৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অশোকা। সম্ৰাট অশোক আছিল মৌৰ্য সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট। নেক্সট কুৱেশ্যন, মৌৰ্য বংশৰ প্ৰথম সম্ৰাট কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য ডাইনেষ্টিৰ প্ৰথমগৰাকী ৰুলাৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য সাম্ৰাজ্যৰ প্ৰথমগৰাকী সম্ৰাট অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমগৰাকী সম্ৰাট হিচাপে কাক জনা যায়? হু ইজ ন'ন এজ দ্য ফাৰ্ষ্ট এম্পিৰিয়ৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী সম্ৰাট বুলি কাক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ প্ৰথমগৰাকী সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ সময়ত চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য ডুৰিং দ্য এষ্টাব্লিছমেণ্ট অফ দি মৌৰ্য এম্পিৰিয়ৰ? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ সময়ত চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কৌটিল্য। কৌটিল্য অৰ্থাৎ চাণক্য আছিল সেই সময়ৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, অৰ্থশাস্ত্ৰ পুথিখনৰ লিখক কোন আছিল? হু ৱাজ দ্য অথৰ অফ বুক অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কিতাপখনৰ লিখক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চাণক্য। চাণক্য অৰ্থাৎ কৌটিল্য আছিল অৰ্থশাস্ত্ৰ পুথিখনৰ লিখক। নেক্সট কুৱেশ্যন, শেষৰজন মৌৰ্য সম্ৰাট কোন আছিল? হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য ডাইনেষ্টিৰ শেষৰজন সম্ৰাট কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বৃহদত্ত। বৃহদত্ত আছিল মৌৰ্য সাম্ৰাজ্যৰ শেষৰগৰাকী সম্ৰাট। বৃহদত্তক পুষ্যমিত্ৰ শুংগই 187 খ্ৰীষ্টপূৰ্বত হত্যা কৰি মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটাইছিল। এতিয়ালৈকে আজিৰ আমাৰ এই ভিডিঅ'টোত আমি ক্লাছ 6ৰ 6 নম্বৰ লেচনৰ পৰা 9 নম্বৰ লেচনৰ ভিতৰত কেইটামান ইম্পৰ্টেণ্ট MCQৰ বিষয়ে আলোচনা কৰিলোঁ। এই কুৱেশ্যনখিনি আপোনালোকে নোট ডাউন কৰি যাব যাতে এক্সামৰ সময়ত আপোনালোকৰ ৰিভিজনত কোনো ধৰণৰ অসুবিধা নহয় আৰু কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। লগতে কুৱেশ্যনখিনি কেনেকুৱা হৈ আছে
পৰীক্ষাত আহিব পৰাকৈ আমি বাছনি কৰিছোঁ। আপোনালোকে ইয়াৰ ওপৰতো মতামত আপোনালোকে কমেণ্টত দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব কৌটিল্যৰ আন এটা নাম কি আছিল? হোৱাট ৱাজ দ্য এনাডাৰ নেম অফ কৌটিল্য? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।